আনিনি মেঘৰ দেশ আনিনি হৈছে অৰুণাচলৰ দিবাং ভেলী জিলাৰ সদৰস্থান য'ত মেঘবোৰ পৃথিৱীলৈ নামি আহি পৃথিৱীৰ বুকুত চুমা আঁকি দিয়ে এই অজ্ঞাত চহৰখন খুবেই পৰিষ্কাৰ আৰু শান্তিময় যোৱা 2-3 বছৰৰ পৰা এই অবিকশিত ঠাইখন পৰ্যটকৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে আনিনিত থকা পাহাৰৰ 7 লেক ট্ৰেকিং পৰ্যটকৰ বাবে ঘূৰ্ণস্বৰ্গ অৰুণাচলৰ ইডুমিচিমি জনজাতিয়ে ইয়াৰ সৌন্দৰ্যক পুনতে সুৱগা কৰি তুলিছে বিশেষকৈ দিবাং নদী ড্ৰি নদী আৰু মেথুন নদীৰ দুয়োকাষে অৱস্থিত এইখন ঘূৰ্ণস্বৰ্গ আনিনিৰ নীৰৱ পৰিৱেশ সুন্দৰ লেণ্ডস্কেপ আৰু কুঁৱলীৰ দলিচাই আপোনাক অন্তৰৰ পৰা শান্তি দিব পাৰে পুনৰ এটা নতুন ট্ৰিপ আৰম্ভ কৰিছোঁ আজি মানুহকেইটা দেখাই আছোঁ অলপ পিছত আপোনালোকক প্ৰথমতে আমি পুৰবতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু গুৱাহাটীৰ পৰা আহিলোঁ ৰাতিপুৱা 5:30 বজাতে আহি আছোঁ আমি এতিয়া ধেমাজি পাম আৰু ৰাস্তাতে এয়া অৱস্থা চাওক ইয়াতে পানী হয় এয়া পানী পুৰা ৰাস্তা বাগৰি গৈছে মানুহৰ অৱস্থা এয়া এইবিলাক ডাঙৰ ডাঙৰ পাথৰ এই ৰলকা এই ধোঁৱা ওলাই গৈছে দেখোন গাড়ীৰ পৰা ধোঁৱা ওলাই গৈছে বাপৰে বাপ বহুত পানী দেখোন গাড়ীৰ পৰা ধোঁৱা ওলাইছে যে তুমি অভাৰটেক নকৰিবা ঐ বাবা লাহে লাহে পিছে পিছে যোৱা এই নতুন ড্ৰাইভাৰে এই কিবা লাগিছে বে পানী পানী যাব এই সাইডেদি যোৱা কোন মাৰিম বা আপোনাক এইফালৰ পৰা পুৰা পানী বাগৰি আছে ইয়াতে গম পাইছোঁ বাৰু এয়া চাওকচোন কেনেকুৱা পানী ৱাও হৰ্ণ আছে সোমাই যাব লাহে লাহে যোৱা ৰূপম ভাই তামাম পানী হৈছে ইয়াত এতিয়া আমি আছোঁ বগীবিল দলঙৰ মাজত এইখন দলং এইখন ৰাতি আৰু দলংখন আপোনালোকক কি দেখাম আপোনালোকে আহিলে নিজে চাব পাৰিব এইফালে ইয়াত ক্ৰুজ আছে কাঞ্চনজংঘা কি হয় ৰিজৰ্ট আচ্ছা কাঞ্চনজংঘা ৰিজৰ্ট ইয়াতে আছে আৰু বগীবিল দলংখনৰ বিষয়ে যদি আপোনালোকে নাজানে কৈ দিছোঁ অকণমান বগীবিল দলংখন হ'ল ইণ্ডিয়াৰ ভিতৰত লংগেষ্ট ৰেইল ৰুট ব্ৰিজ মানে তলদি ৰেইল যায় ওপৰেদি গাড়ী অহা যোৱা কৰা ৰুট ইণ্ডিয়াৰ ভিতৰত লংগেষ্ট এজ পাৰ নেট আমি এতিয়া 2 বাজিছে অলমষ্ট 2 বজাত আমি ৰয়িং পাই গৈছোঁ মানে ৰয়িং গেটটো যিটো অৰুণাচললৈ সোমায় এইটো গেট এইখন বৰ্ড ৰয়িং মায়দিয়া এইফালে হুনলি আৰু এই আনিনি 258 কিলোমিটাৰ এইপিনে মায়দিয়া আছে 70 আৰু ৰয়িং আছে 23 কিলোমিটাৰ ইয়াৰ পৰা তো আমি কি হ'ল এতিয়া সোমাব নোৱাৰিম যিহেতু আমাৰ হাতত পাছ নাই আমি ৰাতিপুৱা 7টা বজালৈকে ৰখিব লাগিব 7টা বজাৰ পৰা পাছ দিয়া আকৌ আৰম্ভ কৰে ইয়াত গতিকে গাড়ীটো সোমাবলৈ ভয় লাগে অলপ এইফালে ছাইডত মাৰ্কেট আছে অলপ সেইবিলাক সেই মাৰ্কেটতে আমি এতিয়া শুই থাকিম ৰাতিপুৱা 7টা বজালৈকে ৱেইট কৰিব লাগিব আৰু ক'ত যাম গুৱাহাটীৰ পৰা এই ৰয়িঙলৈকে ইয়ালৈকে আপোনাৰ ডিষ্টেঞ্চ অলমষ্ট 584 চামথিং 600 কিলোমিটাৰ আৰু আপোনালোকৰ গাড়ী ভেহিকলৰ মাইলেজ হিচাপে আপোনালোকে কিমান তেল খাব কিমান খৰচ হ'ব আপোনালোকে উলিয়াই লওক নিজে নিজে দোকানৰ বাৰান্দা আমি মেট লৈ আহিছিলোঁ মেটত জোতাযোৰ খুলি দিওঁ আৰু বোকা হৈ গৈছে লাইফ টাইম এক্সপিৰিয়েঞ্চ প্লাছ বৰষুণো দি আছে অলপ অলপ ৰাতিপুৱালৈকে এনেকৈ শুব লাগিব উপায় নাই আৰু অকণমান পৰিৱেশটো দেখাই দিয়া এয়া আমাৰ আৰ্মি ছাৰ শুই আছে মহো আছে অলপ অলপ মহ আছে বহুত মহ আছে এটা দেখিছোঁ গুড মৰ্ণিং গাইজ বহুত কষ্ট হ'ল গাড়ীতে শুলোঁ আমি গোটেইখিনি টোপনি অহাই নাছিলে তথাপিও 3 ঘণ্টামান শুলোঁ 2.5 ঘণ্টা 3 ঘণ্টামান শুলোঁ 7টা বজাত ইয়াতে ILP দিয়ে আপোনালোকক এইটো ঘৰটো দেখাই দিছোঁ এইটো ঘৰত ILP বনাই এতিয়ালৈকে খোলা নাই টাইম 6:25 হৈছে আৰু
35 মিনিটছ আমি ৰখিব লাগিব অলৰেডি পাছটো আমি কাটি ললোঁ 5 জন মানুহৰ 30K 150 পৰিল আৰু বেছি একো নালাগে আপোনালোকৰ আইডি প্ৰুফ এটা দিলেই হ'ল কণ্টেক্ট নম্বৰ আৰু গাড়ী নম্বৰটো দিলে আৰু এটা কথা কৈছোঁ আপোনালোকে ইয়াতে ফিজিকেল ILP ল'ব তেতিয়া আপোনালোকৰ একদম কমতে হৈ যাব 30 rupees আমাৰ পৰিছে আৰু যদি আপোনালোকে অনলাইন কৰিবলৈ যায় ILP লয় তেতিয়াহ'লে আপোনালোকৰ বহুত পৰিব 300-500 টকা পৰি যায় আপোনাৰ গতিকে এইটোৱে বেছি বেটাৰ হয় আৰু আমাৰ ILP বনি আমি অৰুণাচলত সোমালোঁ এতিয়া বৰ্তমান কিন্তু ৰেইনি ডে অলপ ড্ৰাইভ কৰি ভাল লাগিছে এতিয়া তাত গৈ যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে অলপ ভাল লাগিব তাতে ঘূৰি মেলি আৰু আমি বজাৰ পানী বটল চাউল দালি এইবিলাক লৈ মেলি আহি গ'লোঁ আৰু আহি আমি এইটো গেট পালোঁ এইটো ৰয়িং ৱেলকাম টু ৰয়িং বুলি গেট এখন পাব আৰু লগতে এইফালে সোঁফালে এইফালে ৰাস্তা এটা সোমাই গৈছে এইটো ক'ত যায় পৰশুৰাম কুণ্ডলে এইটো পৰশুৰাম কুণ্ডলে যায় আৰু এইফালে চিধা গৈ থাকিলে ৰয়িং এণ্ট্ৰি হ'ব আৰু আপোনালোকে আহি এনেকুৱা এটা টাৰ্ণিং পাব টাৰ্ণিঙত এনেকুৱা এটা পেট্ৰল পাম্প আছে এইটো বনাই আছে কমপ্লিট হোৱা নাই পেট্ৰল পাম্পটোৰ ঠিক সন্মুখতে টাৰ্ণিংটোত এনেকুৱা এখন ৰিজৰ্ট আছে এইখন ৰিজৰ্ট আমি ইয়াতে ৰখিলোঁ SD ধাবা 2.0 SD ধাবা 2.0 আমি ইয়াতে ফ্ৰেছ হ'লোঁ ইয়াতে আপোনালোকে চব পাই যাব ড্ৰিংকছ পাব আৰু ব্ৰেকফাষ্ট ফুড চব পাব ইয়াতে ভিতৰত আৰু এফালে গ'লে আপোনালোকক ধুনীয়া ভিউ এটা দেখাই আছোঁ এইটো চাওক তেওঁলোকৰ পৰিৱেশটো খুব ধুনীয়া এটা পৰিৱেশ তেওঁলোকে বনাইছে ইয়াতে আৰু লগতে তলৰ যিটো ভিউ ৱাণ্ডাৰফুল এনেকৈ কটেজ কেবিন বনাই দিছে ইয়াত আৰু তললৈ চাওক দেখিছেনে কি ধুনীয়া ভিউ সেই পইণ্টটোৰ পৰা পাৰ হৈ আপোনালোকে এনেকুৱা সৰু সৰু ৰাস্তা পাব আৰু ৰাস্তাত খুব সাৱধান বিশেষকৈ বৰষুণৰ দিনত আহিলে এই এনেকুৱাকৈ আপোনাৰ লেণ্ডশ্লাইড হৈ থাকে শিলবিলাক ওপৰৰ পৰা পৰি থাকে খুব সাৱধানে যাব লাগিব আৰু তলততো দেখিছে চালেই ভয় লাগে খুব একদম ডাউন কণ্টিনিউ বৰষুণ দি আছে আৰু আমি আহি আছোঁ ইমান ধুনীয়া বতৰ চাওক ইমান ধুনীয়া চব ফগ ডাৱৰ আৰু আমি এজেগাত আহি ৰখিছোঁহি এতিয়া অকণমান ওপৰত আহি এই ঘৰটো চাওকচোন কি ধুনীয়া লাগিছে এইফালৰ পৰা এইফালে ধোঁৱা ওলাই আছে ঘৰত ইয়াত আমি তামোল চামোল খাম এতিয়া এইফালে ইয়াত দোকান চোকানো আছে পাণ তামোল বিড়ি চিগাৰেট খালে খাব পাৰিব এইটো আপোনাৰ ঠাণ্ডা লাগিলে গৰম সেইটো ধুনীয়াকৈ এই ধোঁৱাটো যে ওলাইছে এইফালে ধোঁৱাটো ওপৰত দি আৰু এইপিনে এইটো হ'ল বেলকনিটো ধুনীয়াকৈ তললৈ ফ্ৰাই দিব পাৰিব প্ৰব্লেম নাই ন দাদা অ'কে থেংক ইউ এনেকৈ তেখেত আহিছে বহিছে এতিয়া চাহ তাহ খাব আৰু চাওক গোটেই বৰষুণ দিয়াৰ কাৰণে চব এনেকৈ ৰাস্তা ৱাটাৰফল পাই আহিছোঁ আমি আৰু আছে ভাল এইবিলাক ঘৰ এনেকুৱা গোটেই ফগ আৰু ৰাস্তাটো এনেকুৱা নেৰো ৰাস্তা এনেকুৱা নেৰো ৰাস্তা পাব কেয়াৰফুলি চলাব লাগিব আপোনালোকে আৰু ইয়াৰ মানুহ চাওক কেনেকৈ বৰষুণত গৈ এনেকৈ বিভিন্ন ৱাটাৰ ক্ৰছিং আৰু পাহাৰ ডাৱৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ ফগ আছে এইটো ৱাটাৰফল চাওক ওপৰৰ পৰা পৰি আছে আমি আহি মায়ুদিয়া পাছ পালোঁ অল্টিটিউড 2655 মিটাৰ মানে 8711 ফিট ওপৰত আহিলোঁ আমি অলৰেডি এইটো হ'ল আৰ্মিৰ কিবা এটা আছে এইখিনিতে আৰু এতিয়া আমি আগলৈ গৈ থাকিব লাগিব মায়ুদিয়া অল্টিটিউডটো পাৰ হৈ আহিলোঁ আমি আহি এনেকুৱা কিছুমান দৃশ্য দেখিবলৈ পাইছোঁ ৰাস্তাৰ কাষতে এনেকুৱা বস্তি টাইপ ঘৰ এটা আছে ৰাস্তাত এইটো এটা ৱাটাৰ ক্ৰছিং এইটো সৈতে 3টা হ'ল এটা দেখুৱালোঁ এটা দেখুৱাব নহ'ল এইটো সৈতে 3টা ডাঙৰ ৱাটাৰ ক্ৰছিং সৰুটো আছে বাৰু বহুত এই চাওক আগতে চাগে সেইফালে ৰাস্তা আছিলে ৰাস্তাটো ভাঙি গ'ল এইটো হ'ল গ্লাছটো মাৰি দিয়াচোন ৱাটাৰ ক্ৰছিং নম্বৰ 4 ৱাটাৰ ক্ৰছিং নম্বৰ 5 8 9 10 মান হ'ব Look at the view. I think the rasta eto. Ami eta tololo nami asu.
আৰু এইটো হ'ল ভিউ চাওক আমি এটা এনেকুৱা টাৰ্ণিং এটা ৰখিছোঁ চাওক কি ধুনীয়া টাৰ্ণিং এটা এইটো টাৰ্ণিং এই টাৰ্ণিংটোৰ কাষতে আছে এনেকুৱা অকণমান লেণ্ড অকণ আছিলে আমি ইয়াতে ৰখিলোঁ গাড়ী পাৰ্ক কৰি আৰু গাড়ী আহিছে অকণমান কিবা এটা খাওঁ দুপৰীয়া যেহেতু কেইটা বাজিলে ডেৰটা বাজিল এইবোৰ কনষ্ট্ৰাকশ্যন চলি আছে ভাঙি গৈছিল চাগে পাহাৰ ভাঙি পেলাই ৰাস্তা বনাইছে ন এইবিলাক এনেকুৱা ৰাস্তা আপোনালোকে অলপ ক্ৰছ কৰিব লাগিব জাষ্ট আৰম্ভ হ'ল আমি আহি আছো পোৱাহিয়ে নাই এতিয়াও 110 কিলোমিটাৰ আছে এফালৰ পৰা আমি আহিলোঁ আৰু আহি এটা তিনিআলি পালোঁ ইয়াতে এটা ডেম নে কিবা বনি আছে আপোনালোকে দেখিব এফালে এইবোৰ পানী আহি আছে পাহাৰৰ পৰা ডেম এইটো কিবা এটা বনাই আছে আহি ইয়াতে এটা তলদি ৰাস্তা এটা গৈছে আৰু এটা এফালে গৈছে ওপৰদি গ'লে আপোনালোকে ৰয়িং পাব আৰু এফালে হ'লে আনি আমি ভুলকৈ চিধা গুচি গৈছিলোঁ আকৌ ঘূৰি আহিলোঁ আৰু ইয়াৰ পৰা 110 কিলোমিটাৰ আৰু ইয়াতে কিবা এখন চাইনবোৰ্ড দিব লাগে যিহেতু টুৰিষ্ট আহি থাকে গতিকে আপোনালোকে আহিলে এইটো ভুল নকৰিব চিধা আহি এইটো চাব তিনিআলিটো দেখিব চিধা গুচি গ'লে ৰয়িং বনাই আছে ৰাস্তা আৰু এইটোফালে হ'ল আনিনি এইফালে আনিনি গুচি গ'ল তললৈ নামি গৈ আপুনি এই ব্ৰিজখন দেখিছেনে এই ব্ৰিজখনৰ ওপৰদি যাব লাগিব সিটো পাহাৰলৈ যাব লাগিব আমি এতিয়া এইটো পাহাৰত আছিলোঁতো সিটো পাহাৰলৈ যাব লাগিব তাত এইখন আপোনালোকে তললৈ নামি আহি দলং পাব এইখন দলঙেদি সোমাই যাব আনিনি 110 আৰজু 31 ৰিয়ালি 20 আনিনি দিগন্ত এইফালে আনিনি যাবা নেকি আমাৰ লগত আহা কেইদিনমান আগত যিটো ৰাস্তাটো ভাঙিছিলে সেইটো আমি পাইছোঁ এইটো চাওক এই ৰাস্তাটো এনেকৈ ভাঙি গৈছিলে এয়া তললৈ চাবও ভয় লাগে এইবোৰ এতিয়া এই ৰাস্তাটো হৈ গ'ল ৱাটাৰফল এইফালে ৱাটাৰফল এতিয়া চাইডেদি ৰাস্তা এনেকৈ বনাই দিছে এইটো চাওক ওপৰলৈ গাইছ ওপৰৰ পৰা পৰি আছে ঝৰ্ণা ছানৰুফেদি আৰু সন্মুখত এডভেঞ্চাৰ চাওক এইটো হ'ল ঘাট মাটি শিল হয় শিল মাটি মিক্স মাটি সোনকালে পৰে মাজত মানে গধুৰ হৈ আছেতো আপোনালোকে আনিলে আহিলে মেক চিয়ৰ যে আপোনালোকৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ বেছি থকা গাড়ী এখন লৈ আহিব মানে আৰু আমাৰ 5টা আছোতো সেইকাৰণে গাড়ীখন অকণ বেছি দবি গৈছে ব্ৰেজাৰ এনেই ভালেই কিন্তু তলত কিবা লাগি গৈছে গৈ পেলাই আমি ছাৰ্ভিচিংটো দিব লাগিব গাড়ী তো বহুত বেছি ধুনীয়া এডভেঞ্চাৰ হৈছে সেইখিনি দেখিলে আৰু গোটেই এডভেঞ্চাৰেই মনটো এটা কাৰণেই বেয়া লাগিছে গাড়ীখনে কষ্ট পাইছে অলপ সেইকাৰণে মনটো অলপ বেয়া লাগিছে বাকী ভিউটো বহুত ধুনীয়া মানে ৱৰ্থ ইট আহিছোঁ যে ভাল লাগিছে এইফালে চাওক আপোনালোকে এইফালে এইবিলাক গৰাখহনীয়া খহি গৈছে আহি আছোঁ আনিনি 3খনমান বৰ্ড দেখিলোঁ ক'ৰবাত দেখিলোঁ 118 ক'ৰবাত 110 ক'ৰবাত 100 ইয়াৰ আগৰ বৰ্ডখনত 100 দেখিলোঁ ইয়াত দেখিলোঁ আকৌ 103 অলপ বাঢ়িয়ে আছে দেখোন ডিষ্টেঞ্চ আমি যিমানে আহিছোঁ ডিষ্টেঞ্চ বাঢ়ি আছে পথ অৱৰোধ কৰিছে হ'ব ছাইডটো দিয়া বেলেগ চাই আছে দেখোন দিগন্ত হাত বেলেগ চাই আছে আমালে যোৱা বেয়া যোৱা যাব এইফালে দি আহিছে লেডিজ গ'ল আমি এতিয়া পালোহি
আনিনি এতিয়া অলমোষ্ট 8:30 বাজিলে শান্তিপুৰ গেটৰ পৰা য'ত আমি পাছ বনাইছিলোঁ তাৰ পৰা ইয়ালে অলমোষ্ট 10 to 12 আৱাৰ্ছ আপোনালোকক লাগি যাব কাৰণ আপোনালোকে আহিলে ৰাস্তাটো যথেষ্ট বেয়া মাজত কিছু অংশ ৰাস্তা ভাল আৰু ৰৈ ৰৈ যেহেতু আহিব আপোনালোকে আহিলে জেগাবোৰ চাইছে আপোনালোকক 10-12 ঘণ্টা লাগি যাব সেইখিনি প্ৰিপেয়াৰ আপোনালোকে হৈ আহিব আপোনালোকে যদি আনিনিত থাকিম বুলি আহে তেতিয়াহ'লে আগতীয়াকৈ আপোনালোকে যদি কটেজ চটেজ আছে কিবা ফোন নম্বৰ আছে তেতিয়াহ'লে বুক কৰি আহিব ইয়াতে যথেষ্ট তেনেকুৱা আছে কটেজ হোম ষ্টে তেনেকুৱা আছে আৰু ইয়াত হোটেল চোটেলো আপোনালোকে পাই যাব 9টালৈকে হোটেল খোলা থাকে ইয়াতে ভাতৰ হোটেল আৰু যদি সিগু কেম্পলৈকে আপোনালোকে যায় তেতিয়াহ'লে আপোনালোকে 9টা বজাৰ আগতে তাতে পাব লাগিব ইয়াৰ পৰা আনিনিৰ পৰা সিগু কেম্প 40 কিলোমিটাৰ আমি তাৰ পৰা গুচি আহিলোঁ সিগু কেম্পলৈ বুলি মেপত চালোঁ মেপতটো ৰাস্তাটো নেদেখায় আমি দুই এজনক সুধি পেলাই আহি আছোঁ এতিয়া বাজিছে আপোনাৰ 8:50 ইয়াৰ পৰা নিয়াৰ এবাউট 30 কিলোমিটাৰ বুলি ক'লে আমি গৈ আছোঁ তাত চাওঁ তাত কেম্পিং কৰিব পাৰিম তাত গৈ পালেহে গম পাম আৰু এতিয়া সৰু সৰু গলি এইবিলাক ৰাস্তা এনেকৈ গৈ আছোঁ আৰু পাওঁ নে নাপাওঁ বিচাৰি এতিয়া বাজিছে 10:57 আৰু আমি এতিয়ালৈকে সিগু কেম্প বিচাৰি আছোঁ আহি আছোঁ পোৱাহিয়ে নাই বহুত খতৰনাক মানে লাইফত এক্সপিৰিয়েঞ্চ হৈ গৈছে আজি আমাৰ আপোনালোকে আহিলে পটককৈ গুচি নাহিব ভালকৈ আপোনালোকে ৰিচাৰ্চ নকৰাকৈ আৰু মই বাৰু ইয়াৰ ডিটেইলছখিনি ক'ম যদি আজি বিচাৰি পাওঁ আজি নিশা বহুত হৈ গ'ল তথাপিও আমি সিগু কেম্পটো বিচাৰি নাপালোঁ দুই এজনে কৈছিলে যে ছাইডৰ ফালে লাইট জ্বলাই থাকিব তেনেকৈ আমি আইডেণ্টিফাই কৰিব পাৰিম বাট নিশা বহুত হৈ যোৱাৰ কাৰণে হয়তো তেওঁলোকে লাইটবোৰ নুমুৱাই দিলে আৰু বতৰবোৰ বেয়া আছিলে যিবোৰ ছ'লাৰ লাইট আছিল সেইবোৰ ছ'লাৰ লাইটবোৰ জ্বলা নাছিলে আৰু আমি গৈ জংঘলৰ মাজেদি অলমষ্ট চাইনা বৰ্ডাৰ পাইছিলোঁ অৰুণাচলৰ যিখন লাষ্ট ভিলেজ ব্ৰুনি বুলি কয় ব্ৰুনিৰ একদম বৰ্ডাৰ পাইছিলোঁগৈ য'ত পুলিচ চেক পোষ্ট আছিল আৰু আমি তাৰ পৰা পুনৰ উভতি আহিলোঁ যাওঁতে এখন কেফেত আমি এগৰাকী ছোৱালী লগ পাইছিলোঁ তেওঁক সুধিছিলোঁ তেওঁৱে আমাক ডিষ্টেঞ্চটো কৈছিলে আৰু তেওঁৰ পৰা নাম্বাৰটো আমি লৈ লৈছিলোঁ আৰু তেওঁক যেতিয়া আমি উভতি অহাৰ পথত ফোন কৰিলোঁ যে এনেকুৱা হ'ল আমি সিগু কেম্পটো বিচাৰি নাপালোঁ বাট থকাৰ আমালৈ অসুবিধা হ'ব গতিকে আপোনালোকৰ ঘৰত থাকিব পাৰিব নেকি তেওঁলোকে একেষাৰে আমাক থাকিবলৈ দিলে আৰু তেওঁলোকৰ ঘৰতে আমি 2 ৰাতি থাকিলোঁ ইয়াৰ পৰাই আমি পিছদিনা সিগু কেম্প আৰু যিখিনি চাইট চিং আছে তেওঁলোকে আমাক দেখুৱাইছে গতিকে নেক্সট ভিডিঅ'টোত আপোনালোকে সকলোখিনি দেখিবলৈ পাব